নগাঁৱত ঈদ উল ফিতৰ উদযাপন সমূহীয়া নামাজ অনুষ্ঠিত আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলক পবিত্ৰ ঈদ উল ফিতৰ এমাহজোৰা ৰমজানৰ ৰোজাৰ অন্তত আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ ঈদ উল ফিতৰ পালন কৰিছে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাৰ ৰূপহীহাট ঢিং চামগুৰি কলিয়াবৰ ৰহা পুৰণি গুদাম কঠিয়াতলি কামপুৰ জুৰিয়াকে ধৰি বিভিন্ন ঠাইত ঈদ পালন কৰা হয় নগাঁও চহৰৰ টাউন আঞ্জুমানী ঈদগাহ ময়দানত আয়োজিত সমূহীয়া নামাজত কেইবা হাজাৰ ইছলাম ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰে এই সমূহীয়া নামাজত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে অংশগ্ৰহণ কৰি বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা জনায় নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বটদ্ৰবা লাইভ আঞ্জুমানে নগাঁও টাউন ঈদগাহ কমিটি ময়দানত খাৰা হৈ আছো আৰু পৰম্পৰাগতভাৱে আমি সকলোলৈকে ইয়াৰ প্ৰায় ঈদৰ শুভেচ্ছা জনাওঁ আৰু সেই পৰম্পৰা অক্ষুণ্ণ ৰাখি এইবাৰো আঞ্জুমানে নগাঁও টাউন ঈদগাহ কমিটিৰ তৰফৰ পৰা সকলোলৈকে ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ এইবাৰ ঈদৰ প্ৰাক মুহূৰ্তত এটা মাহ ব্ৰত ৰাখে ৰোজা ৰাখে আৰু আমাৰ আল্লাহ তাআলাৰ ওচৰত ইবাদত বন্দিগি কৰে আৰু আমি সমূহীয়া আজি নামাজ পঢ়োঁ সেই নামাজৰ জৰিয়তে আমি নিজৰ পৰিয়ালটোৰ কাৰণে নিজৰ সমাজখনৰ কাৰণে নিজৰ ৰাজ্যখন নিজৰ দেশখনত যাতে সুখে শান্তিৰে থাকিব পাৰোঁ ল'ৰা ছোৱালীকেইটা যাতে আমাৰ সুখে শান্তিৰে থাকি সমৃদ্ধিশালী পথত আগবাঢ়িব পাৰোঁ সকলো জাতি জনগোষ্ঠীৰ মিলনেৰে আমি একতাৰ দোলেৰে বান্ধ খাই সমৃদ্ধিশালী পথত আগবাঢ়িবলৈ পাৰোঁ তাৰ কাৰণে আজি সমূহীয়া নামাজৰ এটা মূল উদ্দেশ্য আপোনালোকৰ জৰিয়তে আজি আমি ইয়াত নগাঁওবাসী ৰাইজক সকলোলৈকে ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ ৰাজ্যৰ সকলো শ্ৰেণীৰ ৰাইজক আজি আমি ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ মোৰ ধুবুৰী লোকসভা সমষ্টিৰ প্ৰতিগৰাকী লোকক মই ইয়াৰ পৰাই ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ ৰাজ্যবাসী দেশবাসীক ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ আৰু ঈদৰ যিটো আমাৰ মূল উদ্দেশ্য সকলোৱে শান্তিৰে থাকিব পাৰে সুখেৰে থাকিব পাৰে সকলোৱে সমৃদ্ধিশালী পথত আহিব পাৰে আমাৰ মিলা প্ৰীতি আমাৰ যাতে অক্ষুণ্ণ থাকে সেই কথা বতৰাৰ কাৰণে আজি দোৱা কৰিছোঁ পুনৰবাৰ আপোনালোকৰ জৰিয়তে নগাঁৱৰ এই ঐতিহাসিক আঞ্জুমানে নগাঁও টাউন ঈদগাহ কমিটিৰ তৰফৰ পৰা সকলোলৈকে আমি ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ ধন্যবাদ আমি সমূহ চামগুৰিবাসী ৰাইজৰ লগত সমূহ নগাঁওবাসী ৰাইজ অসমবাসী ৰাইজ পৃথিৱীত যিমান আমাৰ ভাই বন্ধুসকল আছে তেওঁলোকক ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই ৰোজাই যোনটো আমি এক মাহৰ ৰোজা ৰাখি পেলাই যোনটো ইবাদত কৰিছোঁ চবৰে সপোন পূৰণ হওক যোনে যি বিচাৰিছে চবৰে আশা পূৰণ হওক আৰু আমি আহি থকা দিনত যে আমি এটা ভাল সমাজ পাওঁ এইটো আমি আল্লাহ তাআলাৰ ওচৰত দোৱা আজি মাগিছোঁ আৰু আমি আশীৰ্বাদ বিচাৰিছোঁ মই প্ৰাৰ্থী হিচাপে দোৱা বিচাৰিছোঁ বিশেষকৈ যে আমাৰ চামগুৰি অঞ্চলত যোনখিনি যোৱা ইমান দিনত আমি যোনটো মিলন হৈ আছোঁ একেবাৰে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি একেলগে আছোঁ সেইটো যে আমি থাকিব পাৰোঁ আহি থকা দিনতো সেইটো কাৰণে মই নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ